Hello friends, Assalamualaikum, Namaskar. মই অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম। আজি মই বনাইছো কচুমান নল কচু আৰু নুনা ইলিশ কয় বা ইলচা মাছে কয় বা নিমখীয়া ইলিশ বা লোনা ইলিশ যোনে যি কয় আৰু বহুতৰে নহয় মানে প্ৰত্যেকৰে কোৱা ভাষাটো অলপ বেলেগ বেলেগ থাকে গতিকে প্ৰত্যেকৰে অলপ নামটো বেলেগ হয় নে আমি নিমখীয়া ইলিশ বুলিয়ে কওঁ এটা লৈছো আৰু মই কচু এটা লৈছো দেখিছে এটা নল কচু হয় আৰু নিমখীয়া এটো নামেই নুনা ইলিশ বা লোনা ইলিশ বা নিমখীয়া ইলিশ এটো একদম বহুত নিমখ থাকে মানে সেই কাৰণে এটো বনোৱাৰ 10-15 মিনিট আগতে কাটি পেলাই পানীত তিয়াই থব লাগে যাতে নিমখটো গলে মই এটো বাছি দেখিছে মই বাটি এটাত পানী লৈ লৈছো এই পানীখিনিত মই তিয়াই থম অলপ সময় 10-15 মিনিট মান সময় এয়া চাক মাথাটোত মই হেৰি কৰিছো কিমান নিমখ ওলাইছে এয়া সব নিমখ ওলাইছে মই বাছি পেলাই কাটি লৈছো পিস কৰি এতিয়া মই পানীত তিয়াই থম 10-15 মিনিট মান তিয়াই থম যাতে নিমখটো গলে নহলে তৰকাৰী বনালে একদম নিমখীয়া হ'ব এটো মাছ বনালে হুকান মাছটো বনালে হুকান মাছে হয় আৰু নিমখীয়া মাছ যেটো এটো বনালে মানে নিমখটো অলপ চাইজিটি দিব লাগে তৰকাৰীত নিমখটো যেটো এটো বহুত বেছি পৰিমাণ থাকে গতিকে নিমখটো বেছি দি দিলে তৰকাৰী একদম নিমখীয়া হৈ যায় দেখিছে কচুটো মই এনেকৈ কাটি লৈছো এতিয়া মই অলপ ভাপত দিলাম অলপ হালধি গুৰি আৰু অকমান নেমু এটুকুৰ নেমু তেতিয়া খজুৱাৰ চান্স নাথাকে নেমু হলনি যদি ইয়াত আমপাত দিয়া হয় আমপাত দিলে নখজুৱাই দি পেলাই অকন ভাপত দিলাম এমন নহৰু লৈ লৈছো খুন্দনা এটাত পিয়াজ আৰু কেটামান পকা জলকীয়া লৈ লৈছো মই এখিনি এতিয়া খুনি লম মানে এটো মিক্সাৰত মাৰি ললেও হয় বা পিছি ললেও হয় মই ইমান মিহি কৰি নিপিছো কাৰণে খুন্দনাখনতে লৈ লৈছো এফালে মই এখিনি বহাই দিছিলো এয়া উতলিয়ে গল মই এখিনি এতিয়া উঠাই লম নিমখ হালধিখিনি দিয়াৰ কাৰণে মানে ৰংটো ধুনিয়া হৈছে নহলে কুলা হৈ গলে হয় জানেইতো কচুত আইৰন থাকে যেটো একানে কুলা হয় কাৰণ মই অকমান হালধি গুৰি দি দিছিলো ভাপত দিওতে এতিয়া ৰংটো আৰু বেয়া হোৱা নাই ধুনিয়া হৈছে হালধীয়া হৈ আছে এতিয়া মই এখিনি উঠাই লম উঠাই লৈ মই এটু কেৰাহীতে তৰকাৰীখিনি বনাম এটো মই যে কেৰাহীটো এনেকৈ দেখাইছো কাৰণ হল কেৰাহীটো দেখিছে আপোনালোকে কুলা বহুত ঢালাই এটো ঢালাই কেৰাহী হয় বহুত ঢালাই কেৰাহী আছে খুব ধুনিয়া বগা একদম ফটফটিয়া বগা হয় কিন্তু এটো ঢালাইটো বেয়া সেই কাৰণে এনেকুৱা কেৰাহীটো কুলা হৈ গৈছে যিমানে মাজা ঘহা নহক এটো এনেকুৱা কুলাই থাকে বেয়াও লাগে কেতিয়াবা কেমেৰাৰ আগত এনেকুৱা কুলা কেৰাহী কিন্তু উপায় নাই এটো এনেকুৱাই সাফা নহয় মই নহৰু পিয়াজ জলকীয়া যে খুনি লৈছিলো সেইখিনি দি দিছো অকমান জলকীয়া গুৰি আৰু হালধি গুৰি মই যেটো কচুখিনি দিছোয়ে অকমান ভাপত দিওতে একান হালধি গুৰিটো কমাই দিছো দি পেলাই মই নিমখটো একদমে কমাই দিমে দেখিছে একদম কমাই দিছো মই সেইখিনি আকু গৰম পানীত ভিজাই থৈছো মাছখিনি হুকান মাছখিনি এই বাটিটো ধুই পেলাই মই অকন পানী দিছো মছলাখিনি ভুনা হ'বৰ কাৰণে কচুখিনি তো ভাপত দিয়াই আছে গতিকে আধা হিজিয়ে আছে সেই কাৰণে মই এতিয়া ইয়াত মাছখিনিয়ে দি দিম ইলচা মাছটো মানুহে গোন্ধৰ কাৰণে খাই সেন্টৰ কাৰণে ফ্লেভাৰটো বহুত ধুনিয়া এটো ইমান ভুনা এনি দি দিলো যেহেতু গোন্ধটোৰ কাৰণে খায় এনে দি দিলেও ক্ষতি নাই তথাপিও মই অলপ ভুনি লম মছলাখিনি মই দি দিছো মই এখিনি অলপ কুহুমীয়া গৰম পানীত তিয়াই দিছিলো যাতে নিমখটো সোনকালে গলে নহলে তৰকাৰী খাব নোৱাৰিব একদম নিমখীয়া লাগিব এটো নামে নিমখীয়া ইলিশ ইলচা কয় হিলচা কয় ইলিশ কয় যোনে যি কয় আৰু যাৰ যেনেকুৱা ভাষা মই এতিয়া কচুখিনিও দি দিছো কচুখিনি আধা হিজিয়ে আধা মানে 80% হিজিয়ে আছে আৰু ভাপত দিওতেই বেছি টাইম নালাগে হওতে মই অকমান পানী দিম বেছি নহয়
জানেই শুকান মাছ বা এনেকুৱা টাইপৰ তৰকাৰী বনালে পানীটো একদম কম লাগে, ইমান পানী দিলে ভাল নালাগে ঝোল ঝোল। তথাপিও মোৰ হাজবেণ্ডে ঝোলেই ভাল পায়, মোক কৈছে অলপ হেৰিটো ৰাখিবা গ্ৰেভি নিচিনা, সেইকাৰণে মই অকণমান পানী দিছোঁ। ইমান নুশুকাও মানে শুকান মাছটো এনেই পানী থাকিবই নালাগে, শুকান শুকানেই বনাব লাগে, তেতিয়াই ভাল লাগে শুকান মাছ। মই পানীখিনি দেখিছে, অলপ পানী দিছোঁ, এতিয়া মই ঢাকি দিম। এয়া উতলিয়ে গৈছে, মই এতিয়া কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া মই পকা জলকীয়া আগতেও দিছোঁ খুন্দি পেলাই, কিন্তু কেঁচা জলকীয়া দিলে যে কেঁচা জলকীয়া এটা ফ্লেভাৰ উঠে, সেইটো খুব ভাল লাগে, সেইকাৰণে মই কেঁচা জলকীয়াটো দিওঁ। আৰু ইয়াত মই অন্য একো নিদিওঁ। শুকান মাছতো জিৰা চিৰা দিলে ভাল নালাগে, জিৰা দিলে, সেইকাৰণে মই ইয়াত আৰু একো নিদিওঁ। নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, জলকীয়া গুড়ি, হালধি গুড়ি এয়াই দিছোঁ। এতিয়া পানী শুকাই আহিছে কাৰণে মই গেছটো অলপ কমাই দিছোঁ। এয়া প্ৰায় হৈয়ে গ'ল। এইটো ইলিচ মাছটো কি হয়, খুব নৰম থাকে, লোনা ইলিচটো। তাতকাটো বাৰু থাকে অলপ, কিন্তু লোনা ইলিচটো একদম নৰম থাকে, সেইকাৰণে মই বেছি লৰোৱা নাই। লৰালে একদম কাঁইটবিলাক ওলাই যাব, জানেই ইলিচ মাছত বহুত কাঁইট থাকে, কাঁইটবিলাক একদম ওলাই যাব। এয়া হৈয়ে গ'ল, মই গেছ অফ কৰি দিছোঁ। এইটো বনাওঁতে বেছি সময় নালাগে আৰু খুব একদম চিম্পুল ইজি, সকলোৱে বনাব জানেই, কিন্তু মইনো কেনেকৈ বনাইছোঁ সেইটোৱে শ্বেয়াৰ কৰিছোঁ। যদি ভাল লাগে ভাল লগা কমেণ্ট এটা দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু কচুটোতো বহুতে কচু খুব ভাল পায়, ময়ো ভাল পাওঁ। কোনে কোনে কচু ভাল পায় জনাব। আকৌ কৈছোঁ, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।